নমস্কাৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী ঘৰ আৰু অৰুণোদয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কেইবাটাও বৃহৎ আপডেট আহি পৰিছে। চৰকাৰী ঘৰৰ 2.5 লাখ টকা অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.5 লাখ টকা আৰু অৰুণোদয়ৰ 3,000 টকা ইতিমধ্যে বহুতৰ একাউণ্টত সোমাইছে। যদি আপোনাৰ একাউণ্টত সোমোৱা নাই তেন্তে কাইলৈ সোমাব। আৰু আপোনাৰ নাম আহিছেনে নেকি, আপোনাৰ নতুনকৈ এটা লিষ্ট আহিছে, আপোনাৰ নাম আছেনে নাই, এই তিনিটা নিয়মেৰে এইবাৰ টকা সোমাব। অৰুণোদয় আৰু চৰকাৰী ঘৰৰ নতুন তালিকাত আপোনাৰ নাম আহিছেনে নাই, এই ভিডিঅ'টো সম্পূৰ্ণ সবিশেষ চালে আপুনি গম পাব। আৰু যিসকলে চৰকাৰী ঘৰ বা অৰুণোদয়ৰ লিষ্টত হিতাধিকাৰীসকলৰ লিষ্টত নাম নাই তেখেতসকলে কি আবেদন কৰিব পাৰিব নে নোৱাৰিব, আকৌ নতুনকৈ আবেদন পঞ্জীয়ন প্ৰক্ৰিয়া খুলি দিবনে, আজি ভিডিঅ'টো সম্পূৰ্ণহে দেখুৱাম। তো বলক ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে দেখুৱাবলৈ লৈছোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক লৈ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা সাৱধান আহি পৰিছে, এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। 30 জুনৰ ভিতৰতে কৰিব লাগিব এই জৰুৰী কেইটা কাম। কাইলৈ পৰৱৰ্তীত কৰিব লাগিব, 30 জুনৰ ভিতৰতে কৰিব লাগিব এইকেইটা কাম। অৰুণোদয় হিতাধিকাৰীসকলে বৰ্তমান বহুতৰ একাউণ্টত 3,000 টকাকৈ সোমাইছে আৰু বহুতৰ একাউণ্টত সোমোৱা নাই, কিয়নো বহুতৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে যে কেইবাটাও 3,000কৈ প্ৰতি মাহে এতিয়াৰ পৰা সোমাব অৰুণোদয় হিতাধিকাৰীসকলৰ ধন, যিসকলৰ মানে একেবাৰে যোগ্য তালিকাত পৰে, অৰ্থাৎ যিসকল দৰিদ্ৰ শ্ৰেণীৰ সীমাৰেখাৰ অন্তৰত পৰে, দুখীয়া শ্ৰেণীৰ অন্তৰত পৰে, তেখেতসকলক অৰুণোদয়ৰ 3,000 টকা সোমাব, অন্যথা নোসোমায়। অৰ্থাৎ অৰুণোদয় বহুতৰ এতিয়া ইতিমধ্যে আহিছে, বহুতে দুখীয়া ধনী শ্ৰেণীৰ অঞ্চলৰ মানুহবোৰ আছে অৰুণোদয় হিতাধিকাৰীসকলক, তেখেতসকলৰ নামবোৰ বৰ্তমান কৰ্তন কৰা হ'ব। আৰু অৰুণোদয় যিসকলৰ মানে অৰুণোদয় হিতাধিকাৰীসকলে এইকেইটা কাম সোনকালে কৰি লওক, নহ'লে আপোনাৰ একাউণ্টত নোসোমাই ধন। আপুনি আপোনাৰ বেংকত গৈ চেক কৰক আপোনাৰ বেংকত DBT লিংক আছেনে নাই। যদি আপোনাৰ বেংকত DBT লিংক নাই তেন্তে আপোনাৰ একাউণ্টত নোসোমাই ধন, অৰ্থাৎ অৰুণোদয় হিতাধিকাৰীৰ পৰা বঞ্চিত হ'ব পাৰে আপোনাৰ নাম। আপুনি এই কামকেইটা সোনকালে কৰি লওক, নহ'লে আপোনাৰ একাউণ্টত নোসোমায়। আৰু অৰুণোদয় হিতাধিকাৰীসকলে কেতিয়া ধন লাভ কৰিব, বৰ্তমান ক'বলৈ গ'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 6 জুলাইৰ পৰাহে চৰকাৰে নতুনকৈ বাজেট ধৰাব। কেন্দ্ৰীয় চৰকাৰৰ পৰা 6 জুলাইত বাজেট ধৰাই তাৰ পিছতহে অৰুণোদয়ৰ লগত অন্যান্য আঁচনিসমূহৰ টকা সোমাই যাব। দ্বিতীয় এটা দিব লৈছোঁ, চৰকাৰী ঘৰৰ টকা কেতিয়া সোমাব। বহুতৰ ইতিমধ্যে যিহেতু বিধানসভাৰ নিৰ্বাচনৰ আগত যিসকলে জিয়াতে কৰিছিল তেখেতসকলৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো নতুনকৈ যিসকলে জিয়াতে কৰিছিল তেখেতসকলৰ লিষ্টবোৰ ইতিমধ্যে আহি পৰিছে। আপুনি আপোনাৰ পঞ্চায়তৰ সভাপতিৰ হাতত গৈ চেক কৰিব পাৰে, যদি নাই তেন্তে আপোনাৰ বাবে আহি পৰিছে কিবা এটা ভাল খবৰ, কিয়নো আপোনাৰ ঘৰৰ লিষ্টবোৰ যদি পঞ্জীয়নত নাম নাই তেন্তে আপুনি আপোনাৰ নতুনকৈ পঞ্জীয়নবোৰ অৰ্থাৎ ঘৰৰ বাবে এপ্লাই কৰি খুলি দিব। আপুনি চিন্তা কৰিবলৈ কিয় নাই, আপুনি আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক, কিয়নো পঞ্চায়তৰ যিকোনো কৰ্মচাৰী বা চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ ঘৰত আহি জিঅ'তে কৰিব, নতুনকৈ ভেৰিফাই কৰিব ঘৰৰ বাবে। যদি আপুনি আগতে চৰকাৰী ঘৰ লাভ কৰা নাই বা আপোনাৰ ঘৰত এটাও চৰকাৰী ঘৰ নাই তেন্তে আপুনি আগতীয়াকৈ লাভ কৰিব। আপুনি আপোনাৰ ডকুমেণ্টছবোৰ সোনকালে ৰেডি কৰি ৰাখক, কিয়নো অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা 6 জুনতহে চৰকাৰে বাজেট ধৰাব। কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু 1 আগষ্টৰ পৰা সকলো একাউণ্টত অৰুণোদয়ৰ লগত অন্যান্য যিবোৰ আঁচনি আছে, চৰকাৰী ঘৰৰ টকাবোৰ বন্ধ হৈ আছে সেইবোৰ টকা সোমাই যাব, আৰু গেছৰ চাৰ্জ আছে সেইবোৰ টকা সকলো একাউণ্টত সোমাই যাব। আৰু আপুনি চিন্তা কৰিব একো নাই, আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক। আৰু আপোনাৰ যি অৰুণোদয় হিতাধিকাৰীসকলে আপুনি আপোনাৰ বেংকত গৈ চেক কৰক DBT লিংক আছে নে নাই। যদি লিংক নাই তেন্তে আপুনি সোনকালে কৰি লওক, নহ'লে আপুনি আপোনাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ লিষ্টৰ পৰা বঞ্চিত হ'ব।